মহাবাহু ব্ৰহ্মপুত্ৰত এদিনীয়া অপেন ৱাটাৰ সাঁতোৰ প্ৰশিক্ষণ সম্পন্ন। উত্তৰ গুৱাহাটীৰ মধ্যখণ্ড পাৰঘাটত এই বিশেষ প্ৰশিক্ষণৰ আয়োজন। কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগ। একুৱাটিক চেম্পিয়নশ্বিপসমূহৰ ভিতৰত অপেন ৱাটাৰ সাঁতোৰে বৰ্তমান সমগ্ৰ বিশ্বতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। অসমতো এই জলক্ৰীড়াই ক্ৰমাৎ বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে 1972 চনত প্ৰয়াত ইন্দেশ্বৰ গোস্বামী আৰু বংশী কলিতাৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ পাৰাপাৰ সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু প্ৰায় 2 দশক ধৰি এই ঐতিহাসিক প্ৰতিযোগিতা নিয়মিতভাৱে অনুষ্ঠিত হৈ আহিছে। এই পৰম্পৰাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেওবাৰে কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত এদিনীয়া অপেন ৱাটাৰ সাঁতোৰ প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কামৰূপ জিলা সাঁতোৰ সন্থাৰ প্ৰশিক্ষক মুকুটেশ্বৰ গোস্বামী আৰু NIS প্ৰশিক্ষক মমী বৰ্মনৰ তত্বাৱধানত দিনৰ 11 বজাৰ পৰা উত্তৰ গুৱাহাটীৰ মধ্যখণ্ড পাৰঘাটত ব্ৰহ্মপুত্ৰ নদীত এই বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। 28 তাৰিখ দেওবাৰ আৰু আমি মমী মেম মই আৰু আমাৰ গোটেইখিনি গাৰ্জেন আছিল আৰু 8গৰাকী ষ্টুডেণ্ট আমি ব্ৰহ্মপুত্ৰত যিটো সাঁতোৰ অপেন ৱাটাৰ তাৰ কাৰণে তেওঁলোকক প্ৰস্তুত কৰি আছোঁ। অসমে বৰ্তমান সময়ত খুব সুন্দৰ ফলাফল দি আছে আৰু সাগৰতো যাতে আমি ভালদৰে মেডেল আনি আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই দিব পাৰোঁ। ইফালে প্ৰশিক্ষণ কাৰ্যসূচীত 8গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ সময়ত নদীৰ সোঁতবোজা, সুৰক্ষা ব্যৱস্থা, দীৰ্ঘ দূৰত্ব সাঁতোৰ কৌশল, দিশ নিৰ্ণয় আৰু শাৰীৰিক মানসিক প্ৰস্তুতি সম্পৰ্কে খুঁটিনাটি দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা এই এদিনীয়া অপেন ৱাটাৰ সাঁতোৰ প্ৰশিক্ষণৰ জৰিয়তে ভৱিষ্যতে অসমৰ সাঁতোৰ খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় জলক্ৰীড়া ক্ষেত্ৰত অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। লগতে অপেন ৱাটাৰ সাঁতোৰক অসমৰ চুকে কোণে জনপ্ৰিয়তা প্ৰচাৰ প্ৰসাৰৰ বাবে 2026 বৰ্ষত অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা 1 কিলোমিটাৰ, 3 কিলোমিটাৰ, 5 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ সাঁতোৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ব। এনেধৰণৰ প্ৰশিক্ষণে অসমক ভাৰতবৰ্ষৰ জলক্ৰীড়া মঞ্চত এক বিশেষ স্থান দিয়াত সহায় কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট কোকো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210988, ৱেবছাইট www.aipguwahati.in।